নমস্তে সকলোকে স্বাগতম জনাইছোঁ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আজিৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কেবিনেটত যথেষ্ট কেইটামান গুৰুত্বপূৰ্ণ খবৰ আলোচনা কৰা হয় আৰু আপোনালোকে গম পায় এই খবৰকেইটা প্ৰথম খবৰটো যে আছিল যে অসমৰ যি উন্নয়ন সেই উন্নয়নৰ হকে এই কেবিনেট বৈঠক হৈছিল য'ত কেবিনেটত সিদ্ধান্ত লোৱা হৈছিল অৰুণোদয় আঁচনিৰ যি ধন সেই ধন তেখেতসকলে 10 মাৰ্চৰ ৰাতিপুৱা 11টা বজাত যিসকল হিতাধাৰী আছে তেওঁলোকে ডাইৰেক্ট ডিবিটিৰ যোগেদি সেই একাউণ্টৰ ধন জমা দিব। অহা 10 মাৰ্চত এই ধন পোনপটীয়াকৈ বেংক একাউণ্টত সোমাব আৰু লগতে যি গণশিল্পী ৰাজীৱ শদিয়া তেখেতৰ যি ৱাইফ সেই ৱাইফক অসম চৰকাৰৰ কেবিনেটে এটা সিদ্ধান্ত লয় যে ৱাইফক তৃতীয় বৰ্গৰ চাকৰি দিব আৰু এই চাকৰিটো দিব তিনিচুকীয়াতে। এই কথা সদৰি কৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আৰু লগতে আলোচনা কৰা হয় অসমৰ যি ভূমি আছে সেই ভূমি পট্টা দিব কেইগৰাকীমান ভূমি পট্টা আৰু লগতে যি নিযুক্তি সম্পৰ্কীয় তেখেতে গুৰুত্বপূৰ্ণ কিছুমান কথা কয় আৰু লগতে অসম চৰকাৰৰ যি উন্নয়ন সেই উন্নয়নৰ বিষয়ে এই কেবিনেটখনত যথেষ্ট প্ৰস্তাৱ আগবঢ়ায়। আজি অসম চৰকাৰৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। মই মুখ্য সিদ্ধান্ত কেইটা আপোনালোকৰ আগত এটা সৰুকৈ কৈ দিব খুজিছোঁ। আমাৰ লোক নিৰ্মাণ বিভাগত 57 গৰাকী জুনিয়ৰ ইঞ্জিনিয়াৰে চাকৰি কৰি আছে। APSCত তেওঁলোক চিলেক্ট নহ'ল, তেওঁলোকক আমি ৰেগুলেশ্যন 3Fত চাকৰি কৰাৰ সুবিধা দি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি আমাৰ কেবিনেটত 326টা মিছন বসুন্ধৰাৰ অধীনত প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু এই 326 গৰাকী হিতাধিকাৰীয়ে মিছন বসুন্ধৰাৰ অধীনত এতিয়া লেণ্ড পট্টা বা মাটিৰ পট্টা তেওঁলোকে লাভ কৰিব। আজি আমাৰ কেবিনেটত সতী সাধনী বিশ্ববিদ্যালয়ৰ সমীপতে এটা ছোৱালীৰ কাৰণে আৰু ল'ৰাৰ কাৰণে হোষ্টেল নিৰ্মাণ কৰিবলৈ আৰু মিউজিয়াম নিৰ্মাণ কৰিবলৈ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাক আমি 8 বিঘা মাটি আজি আবণ্টন কৰোঁ। অৰ্থাৎ সতী সাধনী বিশ্ববিদ্যালয়ৰ ই অংশ নহয়, কিন্তু সতী সাধনী বিশ্ববিদ্যালয়ত পঢ়িবলৈ অহা ছাত্ৰ ছাত্ৰীসকলৰ বাবে গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই হোষ্টেল বনাব, গেষ্ট হাউচ বনাব আৰু তাৰ কাৰণে চৰকাৰে আজি তেওঁলোকক 8 বিঘা মাটি আবণ্টন কৰে। এইটো তেওঁলোকৰ এটা বহুদিনীয়া দাবী আছিলে, সেই দাবীটো আজি আমাৰ পূৰণ হয়। আজি আমাৰ কেবিনেটে বৰাক উপত্যকাৰ শ্ৰীভূমি জিলাৰ পাথাৰকান্দি সমষ্টিত এখন কৃষি মহাবিদ্যালয় স্থাপনৰ অনুমোদন জনায় আৰু এই কৃষি মহাবিদ্যালয়খন 122 কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা হ'ব। বৰাক উপত্যকাৰ এইখনেই প্ৰথম
এগ্ৰিকালচাৰেল কলেজ হ'ব। ইয়াৰ আগতে বৰাক উপত্যকাত এগ্ৰিকালচাৰ কলেজ নাছিলে। আজি আমাৰ কেবিনেটে গুৱাহাটীত জাহাজ নিৰ্মাণৰ বাবে ইণ্টিগ্ৰেটেড চিপইয়াৰ্ড আৰু কণ্টেইনাৰ, আপোনালোকে যেনেকুৱা দেখিছে কোচিত চিপইয়াৰ্ড আছে, কণ্টেইনাৰ আছে, ডাঙৰ ডাঙৰ জাহাজ বনায়। আজি আমাৰ গুৱাহাটীৰ ধাৰাপুৰত এনেকুৱা চিপইয়াৰ্ড আৰু কণ্টেইনাৰ বনাবৰ বাবে এটা উদ্যোগক কেবিনেটে আজি মঞ্জুৰি দিয়ে। ভাৰত A2Z প্ৰাইভেট লিমিটেড তেওঁলোকে এই উদ্যোগটো স্থাপন কৰিব 475 কোটি টকা ব্যয়েৰে। আজি আমাৰ কেবিনেটে শিলচৰত পলো টাৱাৰ হোটেলক এখন 5 ষ্টাৰ হোটেল নিৰ্মাণৰ বাবে মঞ্জুৰি প্ৰদান কৰে। পলো টাৱাৰ লিমিটেডে এই 5 ষ্টাৰ এখন নিৰ্মাণ কৰাৰ বাবে 103 কোটি টকা ব্যয় কৰিব আৰু এইখন শিলচৰৰ প্ৰথম 5 ষ্টাৰ হোটেল হ'ব। আজি আমাৰ কেবিনেটে লোক নিৰ্মাণ বিভাগক 241টা পথ নিৰ্মাণৰ বাবে 519 কোটি টকা অনুদান পাইছিলে। সেই 25,000ৰ ভিতৰত যিসকলে প্ৰথম পুঁজি সৎ ব্যৱহাৰ কৰিলে তেওঁলোকক দ্বিতীয় কিস্তিৰ ধন 11 তাৰিখে দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আৰু ইয়াৰ বাবে প্ৰয়োজনীয় 130 কোটি টকা কেবিনেটে অনুমোদন কৰে। আজি আমাৰ কেবিনেটত আপোনালোকে জানে যে পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ কণ্ট্ৰেকচুৱেল এমপ্লয়ীসকলৰ লগত তেওঁলোকৰ বিভিন্ন দাবীৰ সম্পৰ্কত মোৰ আলোচনা হৈছিল। তেওঁলোকৰ মুখ্যতঃ দাবী আছিল যে তেওঁলোকৰ চাকৰিৰ কাৰ্যকাল 60 বছৰলৈকে বঢ়াব লাগে। আজি কেবিনেটে পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত কণ্ট্ৰেকচুৱেল চাকৰি কৰি থকা, আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনত চাকৰি কৰি থকা আৰু গোলাপ বৰবৰা ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেণ্টত কাম কৰি থকা কণ্ট্ৰেকচুৱেল এমপ্লয়ীসকলৰ কাৰ্যকাল সেইসকলৰ বাবে 60 বছৰলৈ বৃদ্ধি কৰে, যি ইতিমধ্যে 45 বছৰত ভৰি দিছে। অৰ্থাৎ যিসকল কৰ্মচাৰীৰ বয়স 45 বছৰ অতিক্ৰম কৰিছে, বেলেগ ডিপাৰ্টমেণ্টত এতিয়া তেওঁলোকে চাকৰিত আবেদন কৰিব নোৱাৰে, তেওঁলোকৰ কাৰণে আমি চাকৰিৰ কাৰ্যকাল 60 বছৰলৈ বৃদ্ধি কৰিছোঁ। 45 বছৰৰ তলৰ লোকসকলক আমি এই কাৰণে বৃদ্ধি কৰা নাই,
কাৰণ তেওঁলোকৰ হাতত এতিয়াও বয়স আছে যদি ভাবে তেওঁলোকে আন ডিপাৰ্টমেণ্ট বা আন ৰেগুলাৰ চাকৰিটো যাব পাৰিব কিন্তু যদি তেওঁলোকে বেলেগ ডিপাৰ্টমেণ্টত চাকৰি নকৰে আৰু পিএনআৰডি ডিপাৰ্টমেণ্টতে কাম কৰি থাকে 45 বছৰত তেওঁলোকে ভৰি দিলে তেওঁলোকৰ দাবীটো আমি বিবেচনা কৰিম তাৰমানে এতিয়া 45 to 60 years or 58 years 55 years 56 years যাৰ হৈছে তেওঁলোকৰ চাকৰি কাৰ্যকাল নিশ্চিতভাৱে 60 বছৰলৈ বৃদ্ধি পালে কাৰ বৃদ্ধি পালে পিএনআৰডি ডিপাৰ্টমেণ্টৰ এমজি এনৰেগা পিএমৱাই আদিত কাম কৰি থকা কন্ট্ৰেকচুৱেল এমপ্লয়ী আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনত কাম কৰি থকা কন্ট্ৰেকচুৱেল এমপ্লয়ী আৰু এছআইআৰডি বা গোলাপ বৰবৰা ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত কাম কৰা কন্ট্ৰেকচুৱেল এমপ্লয়ী সকলে এই 60 বছৰলৈ চাকৰি কৰাৰ সুবিধা পাব যদিহে তেওঁলোকৰ বয়স 45 বছৰ অতিক্ৰম কৰিছে বা 45ত ভৰি দিছে আজি আমাৰ ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা 33,656 গৰাকী আশা কৰ্মী আৰু 2,570 গৰাকী আশা সুপাৰভাইজাৰক একোখনকৈ স্কুটি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে কাৰণ তেওঁলোকে হস্পিটাল আৰু গাঁৱৰ মাজত আপ এণ্ড ডাউন কৰি থাকিব লাগে তেওঁলোকৰ যাতায়াত বহুখিনি যাতায়াত কৰিব লাগে সেই কাৰণে আমি তেওঁলোকক আশা এক্সপ্ৰেছ যেনেকৈ আমি এএছআৰএলএমত কাম কৰা জীৱিকা সখী বাইদেউসকলক সখী এক্সপ্ৰেছ দিছিলোঁ এওঁলোকক আমি আশা এক্সপ্ৰেছ দিম যাৰ জৰিয়তে 33,656 গৰাকী আশা কৰ্মীয়ে একোখন স্কুটি পাব আৰু 2,570 গৰাকী আশা কৰ্মীয়ে আশা সুপাৰভাইজাৰে বা আশা ফেচিলিটেটৰে 2,570 গৰাকী তেওঁলোকেও চাকৰি পাব কোনোবাই যদি আশাৰ কাম বাদ দিয়ে তেওঁলোকে স্কুটিখন চৰকাৰক ঘূৰাই দিব লাগিব যদি আশাৰ চাকৰি বাদ দিয়ে ইয়াৰ পিছত মই আপোনালোকক কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ফালে লৈ যাব খুজিম আজি আমাৰ কেবিনেটে বিটিচিৰ বাবে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ বাবে এটা নতুন বিকেন্দ্ৰীকৃত ক্ষমতা হস্তান্তৰ কৰে আৰু হি কাৰ্বি আলং আৰু ডিমা হাছাওৰ বাবেও প্ৰযোজ্য হ'ব পিডব্লিউডি ৱাটাৰ ৰিসোৰ্স ফ্লাড কন্ট্ৰোল এই ডিপাৰ্টমেণ্টত বা ইৰিগেশ্যন যদি 10 কোটি টকাৰ তলত কাম হয় তাৰ টেণ্ডাৰ এতিয়া বিটিচি কাৰ্বি আলং আৰু ডিমা হাছাও কাউন্সিলে কৰিব কিন্তু সেটেলমেন্টটো চৰকাৰত হ'ব কিন্তু প্ৰাৰম্ভিক টেণ্ডাৰ কৰাৰ অথৰিটি আমি বিটিচি ডিমা হাছাও আৰু কাৰ্বি আলং কাউন্সিলক আমি হস্তান্তৰ কৰিছো ইয়াৰ ফলত বিটিচিত চৰকাৰী আঁচনি ৰূপায়ণৰ পথ ক্ষিপ্ৰ হ'ব বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এটো অনুৰোধ কৰিছিল আজি আমি কেবিনেটত সেই অনুৰোধটো মঞ্জুৰ কৰো আৰু যেহেতু বিটিচিত দিয়া হৈছে ডিমা হাছাও আৰু কাৰ্বি আলংতো এই অধিকাৰ আমি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰো আজি কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে এটা দিনত আটাইতকৈ হাইয়েষ্ট ডিবিটি চৰকাৰৰ ৰাজকোষৰ পৰা আমাৰ অৰুণোদয় হিতাধিকাৰী সকললৈ যাব অহা 10 নৱেম্বৰ ৰাতিপুৱা 11 বজাত 10 মাৰ্চ ৰাতিপুৱা 11 বজাত আমি 39,70,000 অৰুণোদয় হিতাধিকাৰী 9,000 টকা হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছো
ইয়াৰ ফলত একেদিনাই চৰকাৰৰ ৩,৬০০ কোটি টকা খৰচ হ'ব। অসমৰ ইতিহাসত এটা দিনত হস্তান্তৰিত হোৱা এইটোৱেই আটাইতকৈ ডাঙৰ ধন হ'ব। এই পুঁজি কেনেকৈ পাব তাৰ বিষয়ে আমি সিদ্ধান্ত লৈছোঁ। প্ৰত্যেকখন পঞ্চায়ত, মিউনিচিপালিটিৰ ৱাৰ্ড আৰু VCDC বা MSC এৰিয়াত একোখন সভা অনুষ্ঠিত হ'ব আৰু সেই সভাতেই এই ধন বিতৰণ হ'ব। কেন্দ্ৰীয় কাৰ্যসূচী জ্যোতি বিষ্ণু কলা মন্দিৰত অনুষ্ঠিত হ'ব আৰু এটা দিনতেই ৩,৬০০ কোটি টকা আমাৰ মহিলা আই মাতৃসকলৰ একাউণ্টলৈকে হস্তান্তৰিত হ'ব। আজি আমাৰ কেবিনেটত আপোনালোকৰ মনত আছে 2025 চনৰ যিমান দূৰ মোৰ মনত পৰে 2025 চনৰ 13 জানুৱাৰী তাৰিখে আমাৰ সংগীতানুষ্ঠান প্ৰদৰ্শন কৰি থাকোঁতে ৰাজীৱ শদিয়াৰ মৃত্যু হৈছিল। আজি কেবিনেটে ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক তিনিচুকীয়া জিলাত অসম চৰকাৰৰ ৩য় বৰ্গৰ চাকৰি এটা দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ ৰাজীৱ শদিয়াৰ সংগীত জগতৰ প্ৰতি থকা অৱদানক স্বীকৃতি প্ৰদান কৰি ৰাজ্য চৰকাৰে তেওঁৰ পত্নীক এটা গ্ৰেড 3 পোষ্ট দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি যিমান পাৰোঁ চেষ্টা কৰিম যাতে মডেল কোড অফ কণ্ডাক্টৰ আগতে যাতে এপইণ্টমেণ্টটো দিব পাৰোঁ। আজি কেবিনেটে তাত মঞ্জুৰি প্ৰদান কৰিছে। ভাৰতীয় ন্যায় সংহিতাৰ BNSS আণ্ডাৰ BNSS সেকশন 346(1) এই ধাৰাৰ অধীনত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীক জুবিন গাৰ্গৰ হত্যা গোচৰৰ ডে টু ডে ট্ৰায়েলৰ বাবে এখন ফাষ্ট ট্ৰেক এক্সক্লুচিভ কোৰ্ট এখন গঠন কৰি দিবৰ বাবে আজি কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ কৰিবৰ বাবে কেবিনেটে আজি সিদ্ধান্ত লৈছে। কেবিনেট সিদ্ধান্ত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অৱগত কৰিম আৰু পৰৱৰ্তী কাৰ্যসূচী বা পৰৱৰ্তী ব্যৱস্থা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে গ্ৰহণ কৰিব। এটা আমি ইয়াত নিশ্চিতভাৱে উল্লেখ কৰিম যে এই গোচৰ আৰম্ভ হোৱাৰ পিছত ইউজুৱেলি হত্যা গোচৰত কোনোবা এজন অভিযুক্ত হলেও আদালতে বিচাৰ চলি থাকিলে ৩-৪ মাহত অভিযুক্তসকলক জামিন দিয়ে। কিন্তু বৰ্তমানৰ যিখন কোৰ্টত এই গোচৰটো চলি আছে আমি দেখা পাইছো যে বৰ্তমানৰ ন্যায়াধীশ গৰাকীয়ে এজনো অভিযুক্তক আজিলৈকে বেল দিয়া নাই। সেইকাৰণে চৰকাৰৰ ধাৰণা আছিলে যে বৰ্তমানৰ ন্যায়াধীশ গৰাকীৰ হাততে গোচৰটো থাকিলে ন্যায়ৰ প্ৰক্ৰিয়া নিশ্চিতভাৱে সুৰক্ষিত হ'লহেঁতেন। কিন্তু আগতে আমি এটা কথা ঘোষণা কৰি থৈছিলো যে এই গোটেই ঘটনাৰ ক্ষেত্ৰত পৰিয়ালে যি বিচাৰে আমি তাকেই কৰিম। যেহেতু পৰিয়ালে ৰাজহুৱাভাৱে ফাষ্ট ট্ৰেক বা এক্সক্লুচিভ কোৰ্টৰ কথা কৈছে, সেইকাৰণে আমাৰ মতামতক আমি দূৰত ৰাখি আমি
এই ঘটনাটোক বা এই বিচাৰ প্ৰক্ৰিয়াক ফাষ্ট ট্ৰেক কোৰ্টত বা এক্সক্লুচিভ কোৰ্টত আমি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। গুৱাহাটী উচ্চ ন্যায়ালয়ে এজন ন্যায়াধীশ দিব, গুৱাহাটী উচ্চ ন্যায়ালয়ে গাইডলাইন নিৰ্মাণ কৰিব আৰু ষ্টেট গভৰ্ণমেণ্টে লজিষ্টিক ইনফ্ৰাষ্ট্ৰাকচাৰেল ছাপোৰ্ট দিব। এই সিদ্ধান্ত আজি কেবিনেটে গ্ৰহণ কৰে। যদি আপোনালোকৰ কিবা সুধিব লগা আছে আটাইকেইটা সিদ্ধান্তৰ ওপৰত সুধিব পাৰে। Sir, if you can repeat আৰু in শেষত English. আৰু এটা মই ভাল খবৰেৰে সামৰণি মাৰিম। আজি আমি অসমৰ চাহ শ্ৰমিকসকলৰ যিটো বৰাকত কিমান আছিলে আৰু ব্ৰহ্মপুত্ৰ ভেলীত আমাৰ যিটো মজুৰি বা চাহ শ্ৰমিকৰ যিটো বেতন তাৰ ওপৰত কেবিনেট বৈঠকৰ আৰম্ভণিতে অসম চাহ মজদুৰ সংস্থা আৰু ভাৰতীয় চাহ মজদুৰ সংস্থাৰ বিষয়াসকলৰ সৈতে আৰু এচিকেএছ অসম চাহ কৰ্মচাৰী সংস্থা আৰু চাহ বাগানৰ মালিক পক্ষৰ সৈতে আমি ত্ৰিপাক্ষিক বৈঠক এখনত ভাগ লৈছিলোঁ। তাত সিদ্ধান্ত হৈছে যে ভাৰত চৰকাৰে এতিয়া লেবাৰ কোড প্ৰণয়ন কৰিছে। 6 মাহৰ পিছত চাহ শ্ৰমিকসকলৰ মজুৰি নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিব লাগিব নতুন লেবাৰ কোড মতে। পশ্চিমবংগই সেইকাৰণে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা নাই, কাৰণ লেবাৰ কোড মতে কৰিবই লাগিব। কিন্তু বাগানৰ শ্ৰমিকসকলে ফাইনেল মজুৰি নিৰ্ধাৰণ হোৱাৰ আগতে অন্তৰ্বৰ্তীকালীন এটা মজুৰি বৃদ্ধিৰ বাবে আমাক আবেদন কৰিছিলে। আমিও কেবিনেটত এই বিষয়ে আলোচনা কৰিলোঁ। 1 এপ্ৰিল 2026 চনৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি 30 টকা বৃদ্ধি কৰিছোঁ। ইয়াৰ ফলত ব্ৰহ্মপুত্ৰ ভেলীৰ চাহ শ্ৰমিকৰ মজুৰি 280 টকা হ'বগৈ। বিজেপি চৰকাৰ যেতিয়া আহিছিল চাহ শ্ৰমিকৰ মজুৰি 116 টকা আছিলে। আজি আমি 116 টকাৰ পৰা ইয়াক 280 টকালৈকে লৈ আহিলোঁ। বৰাক ভেলীত এই দৰমহা বৃদ্ধিৰ ফলত বৰাক ভেলীত দৰমহা আগতে 228 টকা আছিল, এতিয়া বৰাক ভেলীত দৰমহা 258 টকা হ'ব। কিন্তু এইটো অন্তৰ্বৰ্তীকালীন মজুৰি। মই আশা কৰোঁ যেতিয়া ফাইনেল মজুৰি হ'ব ই 300 টকা পাৰ হৈ যাব। আৰু আমি ভাবোঁ যে বহু দিনৰ পৰা যিটো মজদুৰ ভাইসকলৰ বাইদেউসকলৰ দাবী আছিল সেই দাবীটো এতিয়া পূৰণৰ ফালে গৈ আছে। আজি ব্ৰহ্মপুত্ৰ ভেলীত চাহ শ্ৰমিকৰ মজুৰি 280 টকা হ'বগৈ, 30 টকা বৃদ্ধি পাব আৰু কোড অহাৰ লগে লগে ই আৰু অধিক বৃদ্ধি পাব 6 মাহ পিছত। বৰাকত এই মজদুৰি হ'বগৈ 258 টকা 258।